চ' ফাইনেলি হাউচফুল 5 চাই আহিছোঁ। ঠিক আছে, মই চাই আহিলোঁ হাউচফুল 5A। চ' মুভিটো কেনেকুৱা আছিলে, ৰিভিউটো আৰম্ভ কৰোঁ। শুনিছোঁ বোলে মুভিটো বোলে দুটা পাৰ্ট কৰিছে, হাউচফুল A আৰু হাউচফুল B, যিটোত মানে কি হ'ব, দুটাই ক্লাইমেক্স বোলে বেলেগ বেলেগ হ'ব। কিন্তু মই হাউচফুল Aটো চাই মানে এনেকুৱা লাগিলে মানে A চক বা B চক ৰিজাল্টটো চাগে ছেমেই হ'ব। কেলৈ কি মানে এণ্টাৰটেইনমেণ্টৰ নামত ইয়াত মানে একো নাই। এইটো মুভিটো একচুৱেলি আহি যাব আপোনাৰ এডাল্ট কমেডি বুলি। ঠিক আছে, ইয়াত যিবোৰ মানে কমেডি দেখা গৈছে একদম মানে ঠাৰ্কি বানা মানে বুজিছে, মানে লাজে লাগিছে ক'বলৈ, খালি বুজাই বুজি যাব। আৰু ইয়াত মুভিখনত মানে আপোনাৰ কমেডি বুলিবলৈ মেক্সিমাম ফ'ৰ্চ কমেডি আছে। ঠিক আছে, আৰু কিছুমান বস্তু এডাল্ট কমেডি, যিবোৰ মানে কি ক'ম আৰু মানে এনেকুৱা চি গ্ৰেড মুভিবোৰৰ পৰা কপি কৰিছে টাইপ লাগিছে, বা আজিকালি যে য'ত ত'ত ইনষ্টাগ্ৰাম ক্ৰিঞ্জ ভিডিঅ'জবোৰ বনাই যে সেইটোৰ পৰা চাগে কপি কৰি কিনে ইয়াৰ কমেডিবোৰ কিছুমান হেৰি কৰিছে। আৰু ইয়াৰ মানে শুনিছোঁ যোনটো ৰাইটাৰ হয় আৰু ডাইৰেক্টৰ, সেইটো কিবা তাৰো যোনটো ইয়াৰ ডাইৰেক্টৰ হয় সি হয় বোলে। আৰু স্ক্ৰীন প্লে এইবোৰ চব দিছে সাজিদ নাদিয়াৱাল, আৰু প্ৰডিউচাৰো সাজিদ নাদিয়াৱাল। বাট কি দেখাব বিচাৰিছে মই একো বুজি নাপালোঁ। আৰু বলিউডৰ এটা বস্তু মোক হাঁহি উঠে যে সিহঁতি গোটেই মানে আপোনাৰ ষ্টৰি লাইনটো ট্ৰেইলাৰতে দেখায়। চ' দ্য মুভি গ'জ অন লাইক ডেট অনলি, মানে ক্ৰুজ এটা তেতিয়া এটা মাৰ্ডাৰ হৈ গৈছে, সেই মাৰ্ডাৰ মিষ্ট্ৰিটো মানে কোনে মাৰ্ডাৰ কৰিছে সেইটো মুভিটো চাবলৈ মানে আপোনাক 2 hours 45 minutes মানে ঝেলিব লাগিব। ঠিক আছে, মুভিটো যদি মই ওৱান লাইনত ৰিভিউ কৰোঁ মানে একো কাম নাই। আৰু গোটেই মুভিটো যিমান হাউচফুল চাগে ফ্ৰেঞ্চাইজি আছে চব গোটেই লোডটো অকল আমাৰ অক্ষয় কুমাৰে লোড। অক্ষয় কুমাৰক মানে কি ক'ম, তাক গ্ৰেণ্ড চেলুট দিব লাগে। তাৰ এক্টিং আৰু যিটো তাৰ ফেচ এক্সপ্ৰেশ্যন, মানে সেইটোৱে চাই যিটো ভাল লাগিলে মুভিটো, সঁচা কথা। আৰু ইয়াত যিকেইটা মানে হিৰইনছ কেইজনীক লৈছে সিহঁতকতো মানে অকল মানে ভালভেৰিটিৰ কাৰণে আৰু আপোনাৰ মানে সিহঁতৰ কি ক'ম আধা নাংগা নাচ দেখাব। ঠিক আছে, একদম ফ্ৰেংকলি কৈছোঁ, হিৰইনকেইটা মানে অকল বডি শ্ব' কৰিবলৈ আছে নিচিনা হৈছে, বডি শ্ব' কৰিছে পইচা লৈ কিনে যায়, একো অৰ্থ নাইকিয়া। মানে কি ক'ম, মানে চিনেমাটো চাই মাথাটোৱে বেয়া হৈ গ'ল। মানে কমেডিবোৰ আকৌ মই এটা দুটা জেগাতে হাঁহিলোঁ, বাট সেইটো ৱেট যি হাঁহিছোঁ বাকীবোৰ চব এই ফ'ৰ্চফুল লাগে। চ' এই মুভিটো আপোনালোকে এই চক বা বি চক একো ফ্ৰক নকৰে, প্ৰথম কথা। আৰু যদি আপোনালোকে ভাবিছে যে হাঁহিব পাম, বহুত বেছি হাঁহিব পাম, তো সেইটো এক্সপেক্টেশ্যন কৰি লাভ নাই, সিমান হাঁহিব নাপায়। ঠিক আছে, তো এই মুভিটোক মানে মই যদি 5ৰ ভিতৰত ৰেটিং দিলে তো মই মানে 2 দিম, মানে 2 ষ্টাৰ। আৰু 0.5 ষ্টাৰ এক্সট্ৰা মানে অকল মই অক্ষয় কুমাৰ কাৰণে দিম, নহ'লে এইটো 1.5 ষ্টাৰৰ যোগ্য নহয়, বা 2 ষ্টাৰ দিছোঁ সেই অক্ষয় কুমাৰ। আৰু ইয়াত যিমানবোৰ এক্টাৰ এক্ট্ৰেছ ইমান গাল লৈছে, কি কেনেদৰে লৈছে একো নাই, আৰু মানে স্ক্ৰীণ টাইমিংবোৰ অলপ ভাল নালাগিলে। ঠিক আছে, আৰু বেছি নকওঁ, চাব নাযাব সেইটো আপোনাৰ ওপৰত কথা। ঠিক আছে, ৰিভিউটো ইয়াতে সামৰিলোঁ, তেনেকৈ আৰু বেছি কৈ থাকিলে চাগে মোৰ মূৰ চুৰ ঘূৰাই যাব। চ' এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ, আৰু ক'বলৈ ভাষা নাই। ভালকৈ থাকক চবেই, আৰু এয়ে প্ৰাৰ্থনা। আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। ঠিক আছে, বাকী বাই, লাভ ইউ, টেক কেয়াৰ, জয়।